আমি আহিছোঁ যোৰহাটলৈ। ইয়াতে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ দ্বাৰা নিৰ্মাণ হৈ থকা এটা কমাৰ্চিয়েল বিল্ডিং। তো গ্ৰাউণ্ড ফ্ল'ৰত আছে 2টা 2 BHK পাৰ্ট আৰু ফাৰ্ষ্ট ফ্ল'ৰত আছে 4টা 1 BHK পাৰ্ট আৰু এইটো কমাৰ্চিয়েল পাৰ্পাছত বনোৱা হৈছে। তো ইয়াৰে যিটো গ্ৰাউণ্ড ফ্ল'ৰ এৰিয়া আছে এপ্ৰক্স 1560 স্কুৱাৰ ফিট আৰু ফাৰ্ষ্ট ফ্ল'ৰটো আপোনাৰ 1800 স্কুৱাৰ ফিটৰ হয়। তো ইয়াৰে কেনেকুৱা কি বাজেট এইখিনি গোটেইখিনি আপোনালোকক কম ভিডিঅ'টো শেষলৈকে আৰু কেনেধৰণেনো বনাইছোঁ আৰু ইয়াত আপোনালোকে কিছুমান বস্তু চাবলগীয়া আছে বা ইয়াৰ পৰা দুটামান শিকিবলগীয়া কথাও কম মই। তো যদি আপোনালোকে ইয়াৰ বিষয়ে অলপ জানিব বিচাৰে তেন্তেহ'লে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইটো আমি আৰম্ভ কৰা প্ৰায় 8 মাহমান হ'ল কাম কৰি থকা। তো আৰু বহুত বেছি সময় নালাগে, কাম কমপ্লিটেই হ'ব হৈছে। ব্ৰিকৱালৰ কাম কমপ্লিট হৈছে আৰু ইয়াত দুটামান কথা আপোনালোকে মন কৰিব, যেতিয়া ব্ৰিকৱাল কৰিব তেতিয়া আমি সাধাৰণতে ওপৰত লিণ্টেল বিম দিওঁ। তো 1 মিটাৰ আঁতৰে আঁতৰে আমি যদি চিল বেণ্ড দিওঁ তেতিয়াহ'লে বহুত ভাল হয়। আৰু ইয়াতে মই ফ্ৰেমবোৰ এতিয়া আগতীয়াকৈ লগোৱা নাই, উইণ্ড'ৰ ফ্ৰেম হওক বা ড'ৰ ফ্ৰেম আগতীয়াকৈ লগোৱা হোৱা নাই। আপোনালোকক দেখাম কেনেধৰণে লগাওঁ, অলপ বেলেগ ধৰণে লগাম, আপোনালোকক দেখাম বাৰু। আৰু পিলাৰবিলাক যেতিয়া আপোনালোকে মানে ঢালাই দিব তেতিয়া অলপমান মানে হেকিং কৰি পেলাই ৰাখিব লাগে যাতে পিছত ৱালৰ জইনটো বহুত ভাল হয়। আৰু পাৰিলে ৰড ওলাই ৰাখিলেতো বেছি ভাল, 2 ফুট 1.5 ফুট আঁতৰে আঁতৰে। আৰু এই ধৰণে ইয়াতে আৰ্ট ফিলিঙৰ কামো কমপ্লিট হৈছে, ঢালাই দিবলৈ এতিয়াও বাকী আছে। আৰু ঘৰৰ যিটো এণ্ট্ৰি আছে, ঘৰৰ এণ্ট্ৰিটো এইফালৰ পৰা হ'ব, মানে ফ্ৰণ্টটো এইফালে হ'ব আৰু ইয়াৰ পৰা এণ্ট্ৰি হ'ব। এণ্ট্ৰি হৈ পেলাই এইখিনিতে অলপ লবি এৰিয়া টাইপ আছে, মোটামুটি 8 ফুট বাই 8 ফুট মানৰ এনেকুৱা হ'ব। তো এইখিনি অলপ লবি এৰিয়া টাইপ আছে আৰু ইফালেদি ওপৰলৈ উঠি যাব ষ্টেয়াৰ্ছ দি। ইয়াৰে ৰুমৰ চাইজকেইটা মই আপোনালোকক কৈ দি আছোঁ বাৰু কেনেকুৱা ধৰণে হয়। আৰু ইয়াতে এটা কাম কৰিছোঁ, ষ্টেয়াৰ্ছটোৰ তলতে আমি এটা পানী টেংকি ব্যৱস্থা কৰি দিছোঁ। আৰু ইয়াতে ৰুমৰ চাইজটো আছে, এইটো ড্ৰয়িং কাম ডাইনিং হল। মোটামুটি এইটো 17 ফুট বা এনেকৈ 12 ফিট আছে, যথেষ্ট স্পেচ আছে, মানে ভাড়াঘৰ হিচাপে ইমানখিনি স্পেচ ঠিকে আছে। আৰু এইটো আপোনালোকৰ 8 বাই 6 মানৰ এটা এই ধৰণে কিটচেন বনোৱা হৈছে। তো ইয়াতে এইটো ছাইডে এখন স্লেব দিয়া যাব আৰু এই ধৰণে ইয়াতে কিটচেনৰ ব্যৱস্থা, এইফালে উইণ্ড' এটা থাকিব আৰু ছেমি মডুলাৰ কিটচেন এই ধৰণে বনাই দিয়া যাব। আৰু এইটো ছাইডে লগতে এটা কমন বাথৰুম, এইটো আপোনাৰ 8 বাই 6 মানৰে হ'ব। তো 6 নহ'ব, 8 বাই 5 হ'ব। চ' ইয়াতে যথেষ্ট স্পেচ পাব। আৰু ইফালে এটা মাষ্টাৰ বেডৰুম, যিটোৰ চাইজ হ'ব আপোনাৰ 14 বাই 15, মানে যথেষ্ট ডাঙৰ ৰুম হয়, 14 বাই 15। তো আমি মানে যিমানটো জেগা মানে আমাৰ ক্লাইণ্টৰ পৰা পাওঁ প্ৰপাৰ ইউটিলাইজ কৰিবলৈ চেষ্টা কৰোঁ। আৰু এইটো দেখা পাইছে আপোনালোকে, এইটো হেৰি টেংকি মানে মানে লেট্ৰিনৰ টেংকিটো হয়। চ' এইটো ইয়াতে ৰুমৰ ভিতৰতে বনাই দিবলৈ চালোঁ, কাৰণ তেওঁলোকৰ বাহিৰত এক্সট্ৰা স্পেচ আৰু নাই। আৰু এইটো এটা বেডৰুম। এইফালে ৱালখন এতিয়ালৈকে গাঁঠা হোৱা নাই, কাৰণ আৰ্ট ফিলিং কৰোঁতে মানে এইফালে মাটি ভৰোৱা হৈছিল। তো আৰু ইয়াতে ফল চিলিং লগোৱা হ'ব, গতিকে ফল চিলিং লগোৱা হ'লে ওপৰত আপোনালোকে প্লাষ্টাৰ নকৰিলেও হয়, কাৰণ যদি ওপৰত মানে প্লাষ্টাৰ কৰি দিয়ে তেতিয়াহ'লে প্লাষ্টাৰৰ ওপৰত যিবোৰ স্কুপ মাৰিব সেইবোৰ বহুত বেছি দিন লাষ্টিং নকৰে। আৰু এনেকৈ এই ধৰণে ইয়াত এটা ৱাটাৰ টেংক কৰিছিলোঁ আৰু এইটো অলপ ডাউনত কৰিছিলোঁ। ষ্টেয়াৰ্ছটোৰ হাইট এইখিনিত 7 ফুটমান আছে, মানে ইয়াতে এটা বাথৰুমো কৰি দিব পৰা যাব। আৰু এইখিনিতে এটা মানে কোনোবা কেয়াৰটেকাৰ টাইপ এনেকৈ সৰু 8 বাই 8ৰ মানে এটা ৰুম বনোৱা আছে। ইফালে এখন দৰ্জা আছে, সেইখন গাঁঠি পেলাই বন্ধ কৰি দিয়া যাব বাৰু। তো ইয়াতে 2টা 2 BHK পাৰ্ট, লগতে এজন ছিকিউৰিটি টাইপ এনেকুৱা ধৰণৰ মানুহ থাকিও আৰু ধুনীয়াকৈ এই ধৰণে মানে থাকিব পাৰিব। এইটো এটা ইয়াতে হল, এইটো 12 বাই 14 ড্ৰয়িং কাম ডাইনিং হল। এইটো এটা বেডৰুম হ'ব, 12 বাই 14 মানৰ এইটো এটা বেডৰুম হ'ব। আৰু ইয়াতো মোটামুটি কাম চলি আছে, ঢালাই চালাই এইবোৰ হ'বলৈ বাকী আছে, ড'ৰ ফ্ৰেম, উইণ্ড'ৰ ফ্ৰেম বা ভেণ্টিলেশ্যন ফ্ৰেম এইবোৰ লগাব বাকী আছে। আৰু ইফালে আহি পেলাই এইটো এটা বেডৰুম, ইয়াতে অলমষ্ট প্লাষ্টাৰিঙৰ কাম আৰু ঢালাইৰ কাম কমপ্লিট হৈছে। ইয়াতে লেবাৰকেইজন থাকি লৈছিলে, সেইটো কাৰণে অলপ এইখিনি এনেকুৱা ধৰণে কৰিছে। আৰু বাকী ইফালে যদি আপোনালোকে আহে তেন্তেহ'লে ইয়াত এটা আপোনালোকৰ মানে ইয়াত এইটো যিটো আমাৰ কেয়াৰটেকাৰ থকাৰ ৰুমটো, আৰু ইফালে এইটো কমন বাথৰুম হ'ব। ইয়াতে এইটো 6 বাই 6 মানৰ চাইজ আছে। আৰু আপোনাৰ ইয়াৰ লগতে অলপ যদি মানে বাওঁফালে যায় তেন্তেহ'লে ইয়াতে এটা কমন বাথৰুম আৰু লগত এইটো ইয়াতে কাষত এখন স্লেব দি পেলাই ইয়াতে এটা কিটচেনৰ ব্যৱস্থা। গতিকে 2টা ফেমিলি আৰু এজন কেয়াৰটেকাৰ কাৰণে তলত 1560 স্কুৱাৰ ফিটৰ ভিতৰত ড্ৰয়িংটো কৰি পেলাই তেওঁলোকক বনাই দিয়া হৈছে। মানে কম জেগাত যথেষ্ট স্পেচ পাইছে বুলি ক'ব লাগিব। আৰু এতিয়া ওপৰত গৈ এটা এটাকৈ দেখাওঁ আপোনালোকক। আৰু ষ্টেয়াৰ্ছবোৰ বনালে আপোনালোকে জেগাটো 9 ফিট বা 8 ফিট মানৰ ৰাখিলে, যদি 9 ফিট বহল ৰাখে তেন্তেহ'লে ষ্টেয়াৰ্ছটো 4 ফুট বহল পাব। আৰু যদি 8 ফিট লাগে তেন্তেহ'লে 3.5 ফিট পাব। আৰু 14 ফিটমান ৰাখিলে মোটামুটি 5 ইঞ্চি 6 ইঞ্চি মানৰ মানে চিৰিটোৰ হাইটটো হ'ব, মানে হাইটটো।
আৰু ইয়াতো সেই ধৰণে কৰা গৈছে ওপৰলৈ এতিয়ালৈকে একো কৰা নাই সো যাৰ কাৰণে পানী পৰি আছে ওপৰৰ পৰা আৰু এটো ষ্টেয়াৰ্ছৰ হাইট দেখিছে বহুত বেছি হাইট হোৱা নাই এটো 4 ইঞ্চি মান হৈছে তো যাৰ কাৰণে মানে যিমান উঠিলেও মানে গম নাপায় যে চিৰি বগাই আছে বুলি গতিকে যদি আপোনালোকে মানে ষ্টেয়াৰ্ছটো বনাই আছে অলপ 16 ফুট মান ৰাখিবলৈ চাব তেতিয়া চিৰিৰ যিটো হাইটটো হয় যিমান কম হ'ব হিমান আপোনালোকে গম নাপায় আৰু এটো এটা লবি টাইপৰ হ'ব মানে যদি কোনবা ধৰক আলহী আহিছে বা কোনবা আহিছে ইয়াতে যদি বহিব পৰাকে অলপ ব্যৱস্থা কৰি দিয়ে তেন্তে হলে সবৰ কাৰণে এটা লবি হ'ব আৰু ইয়াতে এখন কমন বেলকনি সবৰ কাৰণে 4 ফিট মান বহল আছে বেলকনিখনৰ ইয়াতে ৰেলিং দিয়া যাব ষ্টিলৰ আৰু প্ৰত্যেকটো পাৰ্টতে মই মানে বেলেগ বেলেগকে ৰেলিং পোৱাকে ব্যৱস্থা কৰি দিয়া হৈছে আৰু ইয়াতো আপোনালোকক দেখাই দিম আৰু এটো এটা পাৰ্ট মানে ইয়াৰে সেম চাৰিটা পাৰ্ট আছে এটো এটা হল ইউজ কৰিব পাৰে বা এখন বেডো ৰাখিব পাৰে এটো মোটামুটি সাইজটো আছে 14 ফিট বাই 12 ফিট আৰু যেটো ভিতৰৰ সাইডৰ যেটো এটো ৰুমটো দেখিছে এটো আছে আপোনালোকৰ 14 ফিট বাই 16 ফিট আৰু লগতে আপোনাৰ ইয়াতে এটা কিচেন বনোৱা হৈছে তো স্ল্যাবৰ কাম বা এইবিলাকৰ কাম বাকি আছে এবোৰ লাষ্টত মানে ফিনিশিংত কৰি দিয়া যাব আৰু ইফালে এটা কমন বাথৰুম যেটো সবে ইউজ কৰাকে মানে জায়গাবোৰ আমি বহুত বেছি লোৱা নাই আৰু সকলোৱে বহুত বেছি বাস্তু ফলো নকৰে গতিকে গোটেখিনি সবৰে ক্লায়েন্টৰ মতে ক্লায়েন্টৰ পৰা এপ্ৰুভেল লৈহে আমি সেই ধৰণে কামবিলাক কৰো আৰু ব্ৰিক ওয়াল মাৰিলে আপোনালোকে কিছুমান কথা মন কৰিব মানে মিনিমাম 10-15 দিন আপোনালোকে পানী মাৰিব কাৰণ তাৰ ভিতৰত যেটো আমাৰ কেমিক্যাল দি বা সাৰ দি পেলাই মাটিটো গেলাই যিবোৰ ব্যৱহাৰ কৰে হেবোৰ পিছত নহলে নিমখ টাইপৰ বস্তু বাহিৰত ওলাই সকলকে এৰাই গৈ থাকিব পাৰে ইন ফিউচাৰ গতিকে পানী অলপ ভালদৰে মাৰি দিলে আৰপাৰ হৈ গলে পিছত আৰু সেই প্ৰবলেমটো নোহোৱা যেন দেখা যায় আৰু এটো এটা হল বা বেডৰুম আৰু এটো ইয়াতো সেম এটা কিচেন দিয়া গৈছে আৰু ইয়াতো এটা বাথৰুম দিয়া গৈছে তো এই ধৰণে এতিয়া বাকি অলমোস্ট 90% বা 80% আমাৰ ব্ৰিকৱালৰ কাম কমপ্লিট হৈছে লাহে লাহে আৰু বাকিখিনিও কমপ্লিট হৈ যাব আৰু বাকি দুটা পাৰ্ট আপোনালোকক দেখালো আৰু আগফালে এখিনি সবৰ কাৰণে এখন কমন বাৰান্দা দিয়া গল আৰু বেলকনি বুলি ক'ব পাৰে আপোনালোকে আৰু এটো এটা পাৰ্ট ইয়াতো সেম হয় ইয়াতো আপোনাৰ এটা হল আছে বা দুটা ৰুম আছে এটা কিচেন আৰু এটা বাথৰুম সেমে আছে তো ইয়াতে ফল সিলিং লগোৱা যাব সো ওপৰত প্লাষ্টাৰ নকৰালেও আপোনালোকে চলিব বা আমি প্লাষ্টাৰ নকৰাও তেনেকুৱা জায়গাবিলাকত গতিকে এই ধৰণে থাকিব আৰু মই কৈছিলো যে পলিথিন বিলাক এৰাই দিব লাগে আৰু এটো খুব বেছি সময় হোৱা নাই গতিকে ইমান প্ৰবলেম নহয় আৰু এটো এটা কমন বাথৰুম হ'ব সেম সাইজে আছে কিচেনৰ আছে 8x8 আৰু 6x5 আছে কমন বাথৰুমৰ সাইজ হোৱাৰ পিছত বাৰু গোটেই ফুল ফিনিশিং দেখাম আপোনালোকক কেনেকুৱা ধৰণৰ হয় এটো জুৰহাটৰ পাৰিজাত নগৰ বুলি কয় এখিনিতে আমি কৰি আছো মানে পুৰণা যিবোৰ ঘৰ আছে সেই ঘৰবিলাকত আমি যাবলৈ সময় পোৱা নাই যিবোৰ আমাৰ নতুন বিল্ডিংৰ কাম চলি আছে সেই বিল্ডিং বিলাকতে আমি গৈ আছো এনেকে পুৰণা ঘৰবিলাক কাম চলি থকা বিলাকত আমি যাব সময় পোৱা নাই যেতিয়াই সময় পাওঁ আমি এনেকুৱা ধৰণে সবতে গৈ ভিডিঅ'সমূহ আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু ইয়াতো সেম হয় এটা বাথৰুম আৰু এটা কিচেন এনেকে তো ইমানখিনি ইয়াতে ইমানখিনি কাম আমাৰ কমপ্লিট হৈছে আৰু পাৰিলে আপোনালোকক দুটামান কথা কওঁ যে ব্ৰিক ওয়াল দিলে 3 ফুট আঁতৰটো আপোনালোকে এটা বিম লিন্টেল বিম এনেকুৱা ধৰণৰ দিবলৈ চেষ্টা কৰিব আৰু ইফালে ওপৰতে তো ইয়াতে আৰু ওনাৰে মানে ছাদ নিদিও বুলি ভাবিছে চাগে মানে আমাকতো কোৱা মতে আৰু তো G+1 প্ৰভিজন আছিল তেওঁলোকৰ তো ওপৰত তেওঁলোকে টিং ব্যৱহাৰ কৰিব চাগে মোৰ বোধ হয় গতিকে ওপৰত এই ধৰণে ৰখা আছে আৰু আপোনালোকে যদি মানে ছাদখন দি ৰাখি দিয়ে তেন্তে হলে ওপৰত পানী জমা হোৱাকে এনেকে নাৰাখিব ইয়াতে হয়তো টাইলছ লগাই দিব নহলে আজিকালি বিভিন্ন ধৰণৰ কেমিক্যাল পোৱা যায় ৱাটাৰপ্ৰুফিঙৰ হেবিলাক মাৰি দিব আৰু তেতিয়া আপোনালোকৰ ছাদখন বহুত বেছি দিনলৈকে লাষ্টিং হৈ থাকিব ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে